Hi guys, welcome back to my YouTube channel. Namaskar, মোৰ YouTube channelৰ এটা নতুন ভিডিঅ লৈ আপোনালোকক পুনৰ স্বাগতম জনাইছো। আশা কৰো মোৰ এই নতুন ভিডিঅটো আপোনালোকে শেষলৈকে চাব আৰু মোৰ চেনেলটো যদি এতিয়াও সাবস্ক্ৰাইব কৰা নাই তেনেহলে সাবস্ক্ৰাইব কৰি দিব। বৰ্তমান মই অৰুণাচল প্ৰদেশৰ তেজুত আছোহি। এই তেজুখন হৈছে অৰুণাচল প্ৰদেশৰ লোহিত জিলাৰ মুখ্য চহৰ আৰু ই অৰুণাচল প্ৰদেশৰ পূব প্ৰান্তত অৱস্থিত এখন অতিকে মনোমোহা সুন্দৰ চহৰ। এই চহৰত মই আজি কিয় আছো চাবৰ কাৰণে মোৰ এই ভিডিঅটো আপোনালোকে শেষলৈকে চাবহি। অৰুণাচল প্ৰদেশত বিভিন্ন জনজাতীয় লোকে বসবাস কৰে। লোহিত জিলাত বসবাস কৰা এই জনজাতীয় লোকসকল হৈছে মিচিমি। বিশেষকৈ লোহিত, আঞ্জয় আৰু দিবাং ভেলী ডিষ্ট্ৰিক্টত এই মিচিমি লোকসকলে বসবাস কৰে। এই মিচিমি লোকসকলৰ সাব কমিউনিটি বা উপজাতি হৈছে তিনিটা। এটা হৈছে ইডু মিচিমি, আন এটা হৈছে মিজো মিচিমি আৰু তৃতীয়টো হৈছে ডিগাৰু মিচিমি। এই তিনিটা মিচিমি উপ জনজাতীয় লোকে এই অঞ্চলটোত বসবাস কৰে। মহাভাৰতত উল্লেখ থকা ভীষ্মক ৰজা তেওঁৰ জীয়ৰী ৰুক্মিণী বা ৰুক্মবীৰ আছিল এই মিচিমি আৰু তেওঁলোকৰ সাবকাষ্ট যিটো আছিলে সেইটো হৈছে ইডু মিচিমি। তেওঁলোক ইডু মিচিমি জাতিৰ অন্তৰ্গত আছিলে। এই ইডু মিচিমি লোকসকলৰ হৈছে তেওঁলোকে চুলি কটা মিচিমি বুলি কোৱা হয়। কথিত আছে যে শ্ৰীকৃষ্ণই ৰুক্মিণীক হৰণ কৰি নিবলৈ অহাৰ সময়ত যি ৰুক্মবীৰৰ লগত যুদ্ধ হৈছিলে সেই যুদ্ধত ৰুক্মবীৰ পৰাজিত হোৱাত তেতিয়া শ্ৰীকৃষ্ণই সেই ৰুক্মবীৰক চুলি কাটি দিছিলে আৰু সেই চুলি কটা প্ৰথাৰ পাছৰ পৰাই তেওঁলোকক সেই চুলি কটা মিচিমি বুলি কোৱা হয়, যিটো সাধাৰণতে ইডু মিচিমি জাতিৰ অন্তৰ্গত হয়। এই অঞ্চলবোৰ বিশেষকৈ অৰুণাচল প্ৰদেশত প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰা। ইয়াৰ পৰ্বত পাহাৰ পৰা আদি কৰি সমতল ভূমিসমূহতো যথেষ্ট সেউজীয়া আৱৰণে ভৰা, বিশেষকৈ গছ গছনিৰে ভৰা। তাৰোপৰি ইয়াৰ নদ নদীবোৰো খৰস্ৰোতা। এই লোহিত জিলাৰ কাষেৰে বৈ গৈছে লোহিত নৈ, যি লোহিত নৈতে আছে হিন্দু ধৰ্মৰ তীৰ্থস্থান পৰশুৰাম কুণ্ড। এই পৰশুৰাম কুণ্ডলৈ যথেষ্ট সংখ্যক তীৰ্থযাত্ৰী লগতে দৰ্শনাৰ্থী আহি সেই অঞ্চলটো পৰিদৰ্শন কৰে। তাৰোপৰি সেই পৰশুৰাম কুণ্ডতে গা ধুই তেওঁলোকে ভক্তি ভাৱৰ কাৰণেই তাতে গা ধুই নিজকে পবিত্ৰ কৰি ৰখাৰ এটা চেষ্টা কৰে। এই তেজু চহৰখনেই হৈছে এই অঞ্চলটোৰ কাৰণে বিশেষকৈ লোহিত জিলা বা আঞ্জৈ ডিষ্ট্ৰিক্টৰ কাৰণে ব্যৱসায় বাণিজ্যৰ প্ৰধান কেন্দ্ৰ হোৱাৰ উপৰিও ইয়াতেই আছে বিভিন্ন বিভাগসমূহৰ অফিচসমূহ। সেয়ে এই তেজুৱে ইয়াৰ
গুৰুত্ব পাই আহিছে। এই তেজুত বাস কৰা এই মিচিমি লোকসকল যথেষ্ট সহজ সৰল আৰু তেওঁলোকৰ যিটো ঘৰ থকা ঘৰ সেইটো হৈছে দীঘলকৈ এটা ঘৰ বনাই যিটোত প্ৰথম কোঠালিটো তেওঁলোকে নিজৰ আলহীৰ কাৰণে নিৰ্মাণ কৰে। দ্বিতীয় কোঠালিটো নিৰ্মাণ কৰে তেওঁলোক পিতৃ মাতৃ থকাৰ কাৰণে আৰু তাৰ পিছৰ কোঠালিবোৰ নিজৰ পুত্ৰ কন্যা বা তেওঁলোকৰ পৰিয়ালৰ অন্যান্য সদস্যসকলৰ থকা খোৱাৰ কাৰণে এই কোঠালিবোৰ নিৰ্মাণ কৰি লয় আৰু প্ৰত্যেকটো কোঠালিলৈ যোৱাৰ কাৰণে এটা কৰিডৰ হিচাপে তেওঁলোকে ব্যৱহাৰ কৰে। এইটোৱে হৈছে মিচিমিসকলৰ ঘৰৰ নমুনা। এইটো হৈছে মিচিমিসকলৰ চাংঘৰ, যিটো সম্পূৰ্ণ দীঘলীয়াকৈ তেওঁলোকে সাজে। এইটো হৈছে মিচিমিসকলৰ ঘৰ থকা ঘৰ। তেজুলৈ আহিবলগীয়া হ'লে তিনি ধৰণেৰে আহিব পৰা যায়। এটা হৈছে আকাশী পথ, যিটো গুৱাহাটীৰ লগত তেজুলৈ পোনপটীয়া সংযোগ হয়। গুৱাহাটীৰ পৰা তেজুলৈ বিমান চলাচল কৰে। তাৰোপৰি ৰেলপথেৰে আহিব পাৰে। এই ৰেলপথেৰে আহিলে তিনিচুকীয়াত নামি তাৰ পৰা আকৌ গাড়ী টেক্সি আদিৰে এই তেজুলৈ অহাৰ সুবিধা আছে। তাৰোপৰি ৰাষ্ট্ৰীয় ঘাইপথেৰেও আহিব পৰা যায়। গতিকে এই তিনিটা সুবিধা লৈ মানুহে এই তেজু অঞ্চললৈ আহিবলৈ পাৰে। তেজুত থকাৰ কাৰণে যথেষ্ট সংখ্যক হোমষ্টে বা হোটেলৰ ব্যৱস্থা আছে। গতিকে এইসমূহ আগতীয়াকৈ যোগাযোগ কৰি বুকিং কৰিলে থকাৰ কোনো ধৰণৰ অসুবিধা নহয়। ইয়ালৈ আহি মানুহে সাধাৰণতে মিচিমিৰ যিটো তেওঁলোকৰ খাদ্য, সেই খাদ্যৰো সোৱাদ ল'বলৈ পাৰে। বিশেষকৈ তেওঁলোকে তিলেৰে ৰন্ধা চিকেন আৰু যিটো তেওঁলোকৰ নিজৰ ইয়াতে হোৱা চাউল, এইটো খুব আঠাজাতীয় চাউল আৰু সেই তিলেৰে ৰন্ধা সম্পূৰ্ণ বইল কৰা মাংসৰে খাই আমি যথেষ্ট সোৱাদ পাইছিলোঁ। আশা কৰোঁ মোৰ এই ভিডিঅ'টো আপোনালোকৰ নিশ্চয় ভাল লাগিলে আৰু এতিয়ালৈকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব। See you, bye bye.